মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ, ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল ছিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব, অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণ পত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল, ফাৰ্মাচী স্কুল, লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম। আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব, প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব। যিটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলোঁ, আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সত আনিছোঁ, যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়মকেইটা পালন কৰে। আপোনালোকে জানে যে যোৱা আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত চৰাইদেউক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলোঁ। আজি কেবিনেটে মাজুলী আৰু শিৱসাগৰক আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এতিয়াৰ পৰা অসমৰ নমিনেশ্যন হিচাপে আমি দুটা কেটেগৰীত দুটা নমিনেশ্যন দিম, এটা কেটেগৰীত মাজুলী যাব, এটা কেটেগৰীত শিৱসাগৰ যাব। মই ভাবোঁ যে আমি চৰকাৰে খুব ভালকৈ প্ৰচেষ্টা কৰিলে এই দুইটা অঞ্চলকে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত সমাহিত কৰিব পাৰিম। মই ইয়াৰ ক্ষেত্ৰত যিমান টেকনিকেল টিম লাগিব বা যাৱতীয় খৰচ লাগিব, যাৱতীয় অধ্যয়ন লাগিব, এই গোটেইখিনি দায়িত্ব ৰাজ্য চৰকাৰে ল'ব, যাতে মাজুলী আৰু শিৱসাগৰক দুটা বেলেগ বেলেগ কেটেগৰীত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যাব পাৰোঁ। এই কেবিনেটে আজি এই সিদ্ধান্তখিনি গ্ৰহণ কৰে।